ষ্টুডেণ্টৰ লক্ষ্য কি হোৱা উচিত? আজিৰ ভিডিঅ'ত এজন শিক্ষাৰ্থীৰ লক্ষ্য কি হোৱা উচিত আৰু কেনেকৈ সেই লক্ষ্যৰে আগবাঢ়ি যাব পাৰি তাৰ বিষয়ে আমি আলোচনা কৰিম। তুমি যদি জীৱনত সফল হ'বলৈ বিচাৰা, তোমাৰ সপোনবোৰক বাস্তৱলৈ পৰিণত কৰিব বিচাৰা, তেন্তে তোমাৰ লক্ষ্য থকাটো প্ৰয়োজন। যদি তোমাৰ কোনো লক্ষ্য নাথাকে, তেন্তে তোমাৰ যাত্ৰাৰ কোনো দিশ থাকিব নোৱাৰে। লক্ষ্য তোমাৰ যিকোনো হ'ব পাৰে, সমাজৰ এজন ভাল মানুহ হোৱা, শিক্ষক, ডক্তৰ, ইঞ্জিনিয়াৰ, বিজনেছ ইত্যাদি। যদি তুমি ছাত্ৰ অৱস্থাতে লক্ষ্য স্পষ্ট নকৰা, তেন্তে নিজৰ সফলতা কোনো পথ বিচাৰি নাপাবা। এনে সময় আহিব য'ত তুমি হেৰাই গৈছা। প্ৰথমে সৰু সৰু লক্ষ্য পূৰণৰ পৰা ডাঙৰ লক্ষ্যলৈ তোমালোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰা। তোমাৰ জীৱনৰ পথত বাৰে বাৰে অসুবিধা আৰু সমস্যাসমূহ আহিব, কিন্তু সেয়াই তোমাক অধিক শক্তিশালীহে কৰি তুলিব। সমস্যাসমূহলৈ তুমি ভয় নকৰিবা। যেতিয়া তুমি সমস্যাক সমাধান কৰিবলৈ শিকিবা, তেতিয়া তুমি বেছিকৈ বুজিবা আৰু বেছি শক্তিশালীহে হ'বা। যিকোনো ক্ষেত্ৰতে যদি সফলতা বিচাৰিছা, তেন্তে কঠোৰ পৰিশ্ৰম কৰিবলৈ শিকা।